হাই গাইজ, আজি চুপ্ৰ ইঞ্জিন খুলিলোঁ আৰু খোলাটো দেখাই নিদিলোঁ। এতিয়া চাই লওক, এইটোৱে আপোনাৰ চুপ্ৰ ইঞ্জিন। আৰু কিয় কাৰণে ইঞ্জিনটো খোলা হ'ল আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাই থাক। এতিয়া গেছকেটটো লগাই দিলোঁ। গেছকেটটো যদি লগাই তেতিয়াহ'লে অলপমান মবিল লগাই ল'ব লাগে। আৰু এইটো হ'ল হেড, চাফা চুফা পূৰা কৰা হ'ল আৰু পুৰণা মালটো দেখাই দি আছোঁ। কিয় কাৰণে ইঞ্জিনটো খুলিব লগা হ'ল সেইটোৱে চাই লওক। এইটো চেনৰ কাৰণে ইঞ্জিন খুলিব লগা হৈছে। এইটো চেনটো আপোনাৰ যদি মবিলটো কম থাকে তেতিয়াহ'লে এইটো চেনটো ছিঙি যায়। এইটো চাই লওক। এইটো কাৰণে মবিলটো কম ৰাখিব নালাগে আৰু মবিলটো টাইমত ছাৰ্ভিচিং কৰিব লাগে, বেছি দিন চলাব নালাগে। তেতিয়া চেন আৰু হাইড্ৰলিক এডজাষ্টাৰ কষ্ট নাপায়। মবিলৰ কাৰণে হয় এইটো হাইড্ৰলিক এডজাষ্টাৰটো ছিঙি যায় আৰু চেনটোও ছিঙি যায়। এইটো চাই লওক। এতিয়া বেমাৰটো মবিলৰ কাৰণে হৈছে, এইটো কাৰণে মই বাৰ বাৰ কৈ আছোঁ। এইটো হ'ল ৰোকাৰ, এইটো বৰ্তমান ঠিকেই আছে, ভাঙা নাই, কিন্তু ইটোও ভাঙি যায়। এইটো চাই লওক। মই এটাই দেখাইছোঁ কিন্তু 8 পিচ থাকে। আৰু এইটো হ'ল কেম, এইটোও ভাঙা নাই, এইটোও কেতিয়াবা ভাঙি যায়। এইটো চুট পোৱা নাই, এইটো কাৰণে নাভাঙিলে। এইটো গাঁতকেইটাই ভাঙি যায়, তাত মানে আপোনাৰ বেকমটো লাগি থাকে। ইয়াত হাৱা বেকম ব্ৰেকৰ, এইটো চাই লওক। এইটো বেকম বুলি কয়। এইটো আপোনাৰ ব্ৰেকৰ হাৱাটো উঠায়, মানে ব্ৰেকটো নৰম কৰি দিয়ে। যদি এইটো হাৱা নিদিয়ে তেতিয়াহ'লে ব্ৰেকটো হাৰ্ড হৈ যায়। চাই লওক আপোনালোকে। এইটোৱে ব্ৰেকৰ মেইন বস্তু, হাৱাৰ আৰু এইটো চাই লওক। এই দুটা বস্তুৰ কাৰণে ইঞ্জিনটো খুলিব লগা হৈছে। আৰু নতুন মালকেইটা দেখাই দি আছোঁ, চবকেইটা অনা হ'ল। এইটো আপোনাৰ হাইড্ৰলিক এডজাষ্টাৰ বুলি কোৱা হয়। এইটো চাই লওক, দামটো দেখাই দি আছোঁ কিমান দাম, 1210 টকা। এইটো চাই লওক। এইটোৱে হাইড্ৰলিক এডজাষ্টাৰ। এইটো হ'ল আপোনাৰ মবিল ফিল্টাৰ। এইটো হ'ল আপোনাৰ চেনটো। এইটোৱে ছিঙিছিলে, এইটোও আনিলোঁ। দামটো ইমান নহয়, দামটো দেখাই দি আছোঁ। এইটো চাই লওক। তাৰপিছত গাড়ীখনৰ টাৰ্বো বেয়া হৈছে, মবিলৰ কাৰণে টাৰ্বো বেয়া হৈছে। সেইটো কাৰণে নতুন টাৰ্বো লৈ আনিছোঁ, টাৰ্বোটোও লগাই দিম। এইটো চাই লওক। তেল কোম্পানী আহে আপোনাৰ মহেন্দ্ৰা চুপ্ৰত। খুলি কিনে দেখাই দিম। এইটোৱে চাই লওক। এইটোৱে আপোনাৰ টাৰ্বো। এইটো যদি বেয়া হয় তেতিয়াহ'লে আপোনাৰ পিকআপৰ প্ৰব্লেম হ'ব, পিকআপ নল'ব। এতিয়া লগাই দিলোঁ, লগাই দিয়াটো দেখাই নিদিলোঁ। এইটো চাই লওক। নতুন চেন, নতুন এডজাষ্টাৰ চব লগাই দিলোঁ। আৰু আপোনালোকক টাইমিংটো দেখাই আছোঁ, চুপ্ৰ টাইমিংটো কেনেকৈ মিলাই। এইটো মই এনেই লগাই ৰাখিছোঁ, চেনটো অলপ ঢিলা হ'ব বুলি। এইটো চাই লওক। গাৰ্ড এটা আছে, এইটো চিধা ওপৰ ছাইডত ল'লেই হ'ল। তাৰপিছত এইটো চাই লওক। এইটো হ'ল ক্ৰেংচাবৰ লক, তাতে সোমাই দিলেই হ'ল। 19 নম্বৰ বুলটোত লাগিব। আৰু এইটো হ'ল কেম। এইটো চাই লওক। কেমটো আপোনাৰ ওপৰ ছাইডত সৰু থাকিব, তলত ছাইডত ডাঙৰ থাকিব, গপচ থাকিব। দুটাও চেম, কিন্তু অলপমান বেলেগ হৈ যায় বস্তুটো, কাটিংটো। কিন্তু এনেকৈ সৰু চাইজটো ওপৰত থাকিব আৰু ডাঙৰ চাইজটো তলত থাকিব। এতিয়া কমপ্লিট হৈ গ'ল
লগাই চগাই কমপ্লিট হৈ গ'ল। এইটোৱে টাৰ্বো লগাই দিলোঁ। এতিয়া গাড়ীত উঠাব আছে। চবকেইটা ফিটিং কৰি ল'লোঁ। এতিয়া উঠাই কিনি গিয়াৰ বক্স লগাব লাগে, পানী লাইন লগাব লাগে, ৱাৰিং লগাব লাগে আৰু ষ্টাৰ্ট দিব লাগে। এতিয়া গাড়ীখন এতিয়া ইঞ্জিনটো উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত ষ্টাৰ্ট দি দিলোঁ। আপোনালোকক ইঞ্জিন উঠাটো দেখাই নিদিলোঁ। চাই লওক ধুনীয়াকৈ ষ্টাৰ্ট হ'ল। এতিয়া পিছ চাইডত চাম চালাঞ্চাৰৰ ডুঙা মাৰিছে নেকি। সেইটোৱে আপোনালোকে যদি চুপাৰ গাড়ী আছে তেতিয়াহ'লে মবিলটো কম ৰাখিব নালাগে। মবিলটো আৰু টাইমত চেঞ্জ কৰি দিবি, নহ'লে চেনটো ছিঙি যায় মবিলৰ কাৰণে। সেইটো চাই লওক। বৰ্তমান ধোঁৱা চোৱা নাই, অ'কে হৈ গ'ল। ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সমাপ্ত কৰিলোঁ।